কাক লগ পাইছে চকছে ইমান ধুনীয়া নে কিউট কিউট হ্যান্ডসাম লৰা আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ সকলো ভালে আছেনে ভালে থাকক সুস্থ হৈ থাকক নেদেখা ঈশ্বৰক প্ৰাৰ্থনা কৰিছো সুস্থ ভালে মনে থাকক আৰু আপোনালোকৰ আশীৰ্বাদ মই ভালে আছো কিন্তু মাতটো ভাঙিছে বাৰু আৰু আপোনালোকৰ অন্য এটা ভিডিঅ'লৈকে পুনৰবাৰ স্বাগতম জনালো আহকচোন ভিডিঅ' উপভোগ কৰিব আজিনো ভিডিঅ'টো কি আছে বৰগুৱা অঞ্চলৰ চুকাফামৰ তিনিআলিতে বিহু এখন হৈ আছে বিহু মেলা এইখন আপোনালোকক দেখুৱাবলৈ গৈ আছো কোননো আহিব আপোনালোকক কৈ আছো বৰ ধুনীয়া ছোৱালী মৰম লগা ছোৱালী আপোনালোকে গম পাইছে চাগে তাৰপাছত আজি প্ৰিয়ংকা ভৰালীৰ ওচৰতে ব্লগ পাম আন্ধাৰত মই মোবাইলে টিভিয়ে দেখি থাকোঁ গানটো শুনি থাকোঁ আজি নিজে চকুৰে দেখিম আৰু আপোনালোককো দেখুৱাম লৈ যাম ভিডিঅ'টোৰ মাজলৈকে কিন্তু আপোনালোকে চাই থাকিব শেষলৈকে আৰু আপোনালোকে মোৰ পাছে পাছে আহিব লাগিব তেতিয়াহে ভিডিঅ'টো আপোনালোকে দেখিব তাতনো কাক কাক লগ পাম বিহু বতৰত বিহু নাচিম সকলো মিলি একেলগে নহয় সেই মঞ্চখনত বলক তেতিয়াহ'লে ভিডিঅ'টো তালৈকে মই ওলাব লাগিব ৰুমৰ পৰা এতিয়া খাই বলক বলক তেতিয়াহ'লে তাতে লগ পাই আছোঁ ফাইনেলি গাইজ মই আহি উপস্থিত হ'লোহি বিহু মঞ্চত দেখিছে ৰঙালী বিহু সন্মিলনত বৰবৰুৱা চুকাফাত তিনিআলি অকণমান আগত আছে এইখন মঞ্চ আহি পালোঁ ইমানে মানুহ ভিৰ লাগিছে বোৱা প্ৰিয়ংকা ভৰালী আহিলে নেকি নহয় অহা নাই হুঁচৰি প্ৰতিযোগিতা হৈ আছে আৰু এইফালে বন্ধু বান্ধৱী লগ পাই গৈছোঁ দেই ফাইনেলি গাইছে ইমানে মানুহ চাওকচোন প্ৰিয়ংকা ভৰালী আহিব বুলি কোৱা কাৰণে ইমানে উঠি পৰি আহিলে বিহু চাবলৈ নহয় জানো যে প্ৰিয়ংকা ভৰালীয়ে গীত গাব গোটেইবোৰে নাচি মাৰি বন্ধুক লগ পাই গ'লে এবাৰ কৰি দিব ক'লোঁ আগলৈকে ভিডিঅ'টো আপোনালোকে চাই থাকক বলক তেতিয়াহ'লে কি খবৰ ভালে আছা লগ পাইলো ভাল লাগিল দেই ইমান ধুনীয়া ধুনীয়া ছোৱালী বুলি ভালনে তোমালোকৰ কি খবৰ ভালে আছে তোমালোকৰ ঘৰ কেনেকুৱা ঘৰ ক'ত তোমালোকৰ বিহু চাবা নেকি আজি প্ৰিয়ংকা ভৰালী পুৰা ফালি দিবা নেকি আজি হা থেংক ইউ হেল্ল' বন্ধু কি খবৰ কি খবৰ ভালে আছে মজা 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 আয়োজন কৰিছে বৃহত্তৰ বৰবৰুৱা কেন্দ্ৰীয় ৰঙালী উৎসৱ আৰু এই দ্বিতীয় দিনৰ সাংস্কৃতিক কাৰ্যসূচীলৈ আপোনালোক সকলোকে সাদৰেৰে স্বাগতম জনাইছো পুনৰবাৰ বৃহত্তৰ বৰবৰুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছো দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই ৰঙালী বিহু সন্মিলনখনি প্ৰথম দিনাখন
ইতিমধ্যে ভালেকেইটি প্ৰতিযোগিতামূলক কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল। ইয়াৰে ভিতৰত ৰঙালী মঞ্চৰ আটাইতকৈ আকৰ্ষণীয়মূলক প্ৰতিযোগিতা হ'ল বিহুৱতী প্ৰতিযোগিতা। কিন্তু আমি দুখিত যে সদৌতি বিহুবলীয়া ৰাইজে ইমান আশাৰে এই বৰ্ষৰ শ্ৰেষ্ঠ বিহুৱতীগৰাকীক চাম বুলি নিশ্চয় ইয়ালৈ ঢপলিয়াই আহিছে, নহয়নে আইমুনু? বৰ্ণালী শইকীয়া বাইদেউ, এজাউৰি বৰ্ণালী শইকীয়া বাইদেউলৈ হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ। এইখিনিতে আমাৰ মাজত বিহু উদযাপন সমিতিৰ সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ সংগীতা কাকতি বাইদেউ। ধন্যবাদ। বিহুৰ এই বৰ্ষৰ শ্ৰেষ্ঠ বিহুৱতী হিমাদ্ৰী গগৈক আমি উদযাপন সমিতিৰ তৰফৰ পৰা হিমাদ্ৰীক এটা ট্ৰফিৰে প্ৰথমে সন্মান জনাব বিচাৰিছোঁ। মই উদযাপন বিহুৱতীগৰাকীক ট্ৰফিটি প্ৰদান কৰিছে উদযাপন সমিতিৰ উপসভাপতি ধ্ৰুৱজ্যোতি কোঁৱৰদেৱে। তাৰ পাছতে আমাৰ উদযাপন সমিতিৰ মুখ্য সম্পাদকক এই বৰ্ষৰ শ্ৰেষ্ঠ বিহুৱতীগৰাকীক নগদ 30,000 টকাৰে পুৰস্কৃত কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া মুখ্য সম্পাদক দেৱজিৎ দিহিঙীয়াই, সাংস্কৃতিক সম্পাদক ত্ৰিনয়জ্যোতি বুঢ়াগোহাঁইদেৱে। এজাউৰি জোৰকৈ হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ। আমি ফুলাম গামোচাৰে আদৰণি জনাইছে হিমাদ্ৰী গগৈ। সদাশয় ৰাইজক এজাউৰি উষ্ম হাত চাপৰিৰে আমাৰ মৰমৰ বিহুৱতীগৰাকীক উৎসাহিত কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। সমাজ জীৱনৰ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক কৰ্মৰাজিত ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী দায়িত্বশীল কৰ্মী হিচাপে আপুনি আমাৰ বিহু সন্মিলনখনিলৈ আগবঢ়োৱা বহুমূলীয়া অৱদানেৰে আমাৰ বিহুখনিৰ সন্মানীয় অতিথি ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতেই আমি দীপজ্যোতি দুৱৰাদেৱকো এখন কৃতজ্ঞতা পত্ৰৰে সন্মান এই ভাৱনাবিলাক সৃষ্টি কৰিব লাগিব, তাকে মই কৰোঁ। গতিকে সকলোকে মই পুনৰবাৰ মোৰ একাষা সামৰি বেছি দীঘলীয়া নকৰোঁ। এটি ঐ বিহুৰে বিৰিণা পাত, ঐ বিহু থাকে মানে বিহুকে বিনা বা, ঐ বিহু গ'লে বিনা বাকাত, ঐ ৰিং ৰিং ৰাং ৰাং কৰে মন, ৰেতি ৰেতি ধৰে মন, ৰিং ৰিং ৰাং ৰাং কৰে মন, ৰেতি ৰেতি ধৰে মন, নেযাওঁ মইনা ঘৰলৈ, নেখাওঁ মইনা চিৰা। ইয়াতে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল ইমান ধুনীয়া ধুনীয়া কিউট কিউট ছোৱালীবোৰ আছে, চোৱাচোন কিমান হেল্ল' হাই ভণ্টি, কি খবৰ তোমালোকৰ? বিহু কেনেকুৱা গৈছে তোমালোকৰ? আজি উপভোগ কৰিম, তাৰ গান উপভোগ কৰিম আমি। কি বঢ়িয়া হ'ব, মজা আজি সকলোৱে নাচিম ন, একেলগে নাচিম। দাদা আছে, বঢ়িয়া বঢ়িয়া আপোনাৰ ভালে নাচিম ন। আৰু মৰমৰ ভাইটি দুজন আছে ইয়াতে, কৈনা নামটো কোৱা? মোৰ মাতটো বিশেষ ভাঙি আছে, বহুত চিঞৰিছো, ভাঙি গৈছো নাম প্ৰফেশ্যনত। সকলোৱে কেৱল উপভোগ কৰিম এই মঞ্চ সকলোতে আজি দেই, সকলোৱে একেলগে কৰিম সঁচাকৈ আপোনালোক। চৰি বেয়া নাপাব, একেলগে উপভোগ কৰিম। হাই হেল্ল' কৈ দিয়া এবাৰ। থেংক ইউ কৈ দিয়া হাই কৈ দিয়া। আগফালে বেয়া সেইকাৰণে কৈছে নে?
স্যার কাকাক লগ পাইছে চকছে ইমান ধুনীয়া নে কিউট কিউট হ্যান্ডসাম ল'ৰা আৰু কি খবৰ ভালনে বন্ধু ভাল একদম লগ পাই গৈছে ভাল লাগিছে দে একেলগে নাচিম দে গোটেইবোৰে মঞ্চলৈ আমন্ত্ৰণ জনাইছো কেতিয়া আহিলা ঘণ্টামান হৈছে আজি নাচিম ন পুৰা নাচিম মানে নাচিম নাচিবা বিহু যেতিয়া নাচিবই লাগিব কেতিয়া আহি পালে ভাল ন ঠিক আছে বিহু মঞ্চত সকলোকে লগ পাইছো ভাল দাদা ভাল আপোনাৰ ভাল ঠিক আছে লগ পাই বহুত ভাল লাগিছে দেই আপুনি কেতিয়া আহিলে মই আহিলো 2 ঘণ্টামান হৈ গ'ল আমি এই জগতে সন্মুখলৈ ৰঙালী মঞ্চলৈ আদৰণি জনাইছো আমাৰ মাজত আহি উপস্থিত হোৱা নৰ্থ ইষ্টাৰ্ণ ফায়াৰ চাৰ্ভিচ একাডেমীৰ সন্মানীয় স্বত্বাধিকাৰী গণপতি সংক্ৰান্তদেৱক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছো তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব উদযাপন সমিতিৰ সদস্য আমি আপোনালোকক সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছো এয়া কুহি কোঁৱৰে এখনি ফুলাম গামোচাৰে আদৰণি জনাইছে তেখেতলৈ এখন ইয়াৰ পিছতে আমি ধন্যবাদ উদযাপন সমিতিৰ সম্পাদক মাধৱজ্যোতি দিহিঙীয়া ধন্যবাদ জনাইছো ধন্যবাদ ইয়াৰ পিছত ধন্যবাদ জ্ঞাপন কৰিলো ইয়াৰ পিছতে আমি আদৰণি জনাইছে ও বিহু মাজত বন্ধু লগ পাইছো হেল্ল' বন্ধু কি খবৰ মজা 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 বন্ধু কি খবৰ মজা আজি বিহুত নাচিম ন পুৰা হেৰিটো হেল্ল' নাইস টু মিট ইউ থ্যাংক ইউ ভাল কৰিব তেন্তে পলম নকৰি জোৰদাৰ হাত চাপৰিৰে স্বাগতম